हेलो गाइस কি খবৰ আপোনালোক সকলোৰে ভাল আশা কৰো সকলোৰে ভাল আৰু আজি হল 2 তাৰিখ 2 জানুৱাৰী 2025 চনৰ আৰু আপোনালোকক মই এটা এনেকুৱা ভিডিও দিবলৈ গৈ আছো আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু কিছুমান মানে ইয়াত মই যত কৰ্মস্থলীত কাম কৰি থাকো তাত কিছুমান লাইনৰ বস্তু ইয়াত আছে আৰু আপোনালোকে সেইবোৰৰ নাম কি কেনেকৈ লগোৱা হয় সেইবোৰৰ বিষয়ে মই আজি আপোনালোকক জনাম আৰু আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব এ হল এইটো হল এটা ৰেকন কন্ডাক্টৰ দাম হয় এইবিলাক তাৰ আসলে এইটো 11 kV লগোৱা হৈছিল আমাৰ 11 kV ভোল্টৰ যেটো লাইন আপোনালোকে পাই আছে সেইটো ৰেকন কন্ডাক্টৰ তার আৰু এইবিলাক হল এইটো হল আপোনাৰ 1895 এংগুল বুলি কোৱা হয় ইয়াত মানে পোষ্টত লগাই আৰু এনেকুৱা এটা ক্লেম আৰু এইটো যে পোষ্ট বিলাক যে 30 kV পোষ্ট বিলাক যে ধৰি ৰাখে এইটো ষ্টেৱাৰ এই ষ্টেৱাৰ দ্বাৰা পোষ্ট বিলাক ধৰি ৰাখা হয় যাতে বতাহ বৰষুণ আহিলেও ইয়াক মানে পোষ্টবোৰ লৰাব নোৱাৰে তেনেকুৱা আৰু ইয়াত বহুত বিভিন্ন সামগ্ৰী আছে লাইনৰ আৰু এইবিলাক ডাঙৰ পোষ্ট আপোনালোকে চাওক কিমান ডাঙৰ পোষ্ট মই মোৰ কেমেৰাটো ফ্ৰন্ট কাৰণে মই ভালকৈ দেখাব পৰা নাই ইয়াত আপোনালোকে চাওক কিমান ডাঙৰ কেবল আছে এইটো ব্লু কেবল আন্ডাৰগ্ৰাউণ্ড কেবল এই আন্ডাৰগ্ৰাউণ্ড কেবলৰ দ্বাৰা মাটিৰ তলেৰে এই লাইনবোৰ টানা হয় আৰু আমাৰ অসমৰ দ্বাৰা এই প্ৰজেক্টটোৰ দ্বাৰা মানে AIB প্ৰজেক্টটোৰ দ্বাৰা আমাৰ অসমত এই লাইনৰ কাম চলি আছে যেটোকে লাইনৰ কাম চলি আছে আৰু আপোনালোকে এবাৰ লাইনৰ মানে কোনো ধৰণৰ প্ৰবলেম নাপাব আৰু আমাৰ সাবষ্টেচনৰ কামো বহুত গিটা কাম চলি আছে 7টা সাবষ্টেচনৰ কাম চলি আছিল এতিয়া বৰ্তমান 5টা মান হৈ গল আৰু 2টা মানৰ কাম বাকি আছে আৰু এইবিলাক আৰু দেখুৱাইছো আপোনালোকক এই একোটা ক্লেম হয় এইবিলাক ক্লেম এইটো ক্লেম এই ক্লেমটো